নমস্কাৰ আৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে শিৱসাগৰৰ ৰংঘৰৰ পৰা। যোৱাকালি ভিডিঅ'টো আপোনালোকক জনাইছিলো যে ৰংঘৰৰ বাকৰিত পানী সোমাইছিলে। কৃত্ৰিম বানে আক্ৰমণ কৰিছিলে ৰংঘৰৰ বাকৰিক। আৰু তাৰ পাছতে অখিল গগৈ ডাঙৰীয়াদেৱে সংবাদ মাধ্যমৰ জৰিয়তে জনায় যে ৰংঘৰৰ বাকৰিত যি নেকি কৃত্ৰিম বানপানী হৈছে, তো সেই কৃত্ৰিম বানপানীৰ মেইন এটা কাৰণ হৈ গ'ল বৰ্তমান ৰংঘৰৰ কাম কাজ যিটো কোম্পানীয়ে কৰি আছে, সেই কোম্পানীটোৰ বাবেই ৰংঘৰৰ বাকৰিত তেনেদৰে কৃত্ৰিম বানপানী হয় বুলি জনায়। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে ৰংঘৰৰ কৃত্ৰিম বান ৰোধৰ বাবে লোক নিৰ্মাণ, জলসম্পদ, পুৰাতত্ত্ব আৰু নগৰ উন্নয়ন বিভাগক পৰ্যবেক্ষণ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে বুলি জনাইছে। যিহেতু ৰংঘৰ বৰ্তমান সময়ত অলপমান ঠিক ঠাক কৰি থকা হৈছে ৰংঘৰখনক, তো সেই ঠিক ঠাক কৰাৰ দায়িত্ব দিছে এটা বাহিৰা কোম্পানীক। কোনোবা এটা কোম্পানীয়ে সেই দায়িত্ব লৈছে। এতিয়া সেই কোম্পানীটোৰ বাবেই ৰংঘৰৰ বাকৰিত আকস্মিক বানপানী হয় বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াই। তাৰ পাছতে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰীক্ষণৰ দায়িত্ব প্ৰদান কৰে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত কিবা এটা পৰীক্ষা অনুষ্ঠিত হ'লেই যেন এতিয়া প্ৰশ্ন কাকত ফাদিল হোৱাটো এটা ট্ৰেণ্ড হৈ পৰিছে। খবৰ ওলাইছে হায়াৰ ছেকেণ্ডেৰীৰ প্ৰথম বিভাগৰ পৰীক্ষা যি অনুষ্ঠিত হৈছিলে, সেই পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্ন কাকত হেনো ফাদিল হৈছিলে, যাৰ বাবে 21 মাৰ্চৰ পৰীক্ষাটো বাতিল কৰা হৈছে বুলি জনাইছে। আৰু খুব শীঘ্ৰেই নতুন এটা দিন ধাৰ্য কৰা হ'ব পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে। তাৰ পাছতে আকৌ খবৰ ওলাইছে বৰপেটাৰ পৰা। বৰপেটাটো হেনো বাতিল কৰা হ'ল 9ম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা। ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হৈছিলে নগাঁৱত, যাৰ বাবে নেকি এই পৰীক্ষাও এতিয়া বাতিল কৰা হৈছে আৰু এই পৰীক্ষাও এতিয়া পুনৰবাৰ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে। কৈছোৱে আপোনালোকক, আমাৰ অসমত যেন কিবা এটা পৰীক্ষা বুলি ক'লেই প্ৰশ্ন কাকত ফাদিল হোৱাটো এটা ট্ৰেণ্ড হৈ পৰিছে। তো অসম চৰকাৰে ইয়াৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি ল'ব লাগে, যাতে ভৱিষ্যতলৈ কোনোবাই এনেকুৱা কাম কৰোঁতে এশবাৰ ভাবে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ অসমৰ ৱাইন শ্বপ আৰু লগতে দোকান পোহাৰ খোলা নতুন নিয়ম জাৰি কৰি দিছে। এতিয়াৰে পৰা আমাৰ অসমৰ বাকী ডিষ্ট্ৰিক্টসমূহত, গুৱাহাটীক বাদ দি বাকী ডিষ্ট্ৰিক্টসমূহত ৰাতি 12 বজালৈকে ৱাইন শ্বপ খোলা ৰাখিব। আৰু তাৰ লগতে এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত ৰাতি 2টা বজালৈকে ৱাইন শ্বপ খোলা ৰাখিব বুলি জনাইছে। 24 ঘণ্টাই খুলিবৰ বাবে নিৰ্দেশনা দিয়া নাই, 2 বজালৈকে খুলিবৰ বাবে নিৰ্দেশনা দিছে ৱাইন শ্বপসমূহ। তাৰ লগে লগে জনাইছে যে এতিয়া গাঁৱত নিশা 11 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ। গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই খোলা ৰাখিব দোকান পোহাৰ। আন চহৰসমূহত নিশা 2 বজালৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ। ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লৈছে বুলি জনাইছে। তো আমাৰ অসমৰ মেইনলি গুৱাহাটী মহানগৰীত বেছিকৈ মানুহ থাকে, তো গুৱাহাটী মহানগৰীত সেইবাবে 24 ঘণ্টাই দোকান খুলিব পাৰিব আৰু বাকী ৱাইন শ্বপসমূহ ৰাতি 2 বজালৈকে খুলিব পাৰিব। আৰু অসমৰ বাকী ডিষ্ট্ৰিক্টসমূহত 12 বজালৈকে ৱাইন শ্বপসমূহ খোলাৰ নিৰ্দেশনা দিছে। মানে খুলিব পাৰিব, কাৰোবাৰ ইচ্ছা থাকিলে খুলিব 2 বজালৈকে, কাৰোবাৰ ইচ্ছা নাথাকিলে 8 বজাতেই বন্ধ কৰি যাবগৈ। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত বৰ্তমান সময়ত কেইবাখনো টোল গেট বনাই থকা হৈছে, কিন্তু প্ৰত্যেকখন টোল গেটেই বৰ্তমান সময়ত চালু অৱস্থাত নাই। মানে প্ৰত্যেকখন টোল গেটে বৰ্তমান সময়ত টোল টেক্স আমাৰ পৰা নলয়। আমাৰ অসমত কেইখনমানহে টোল গেটে বৰ্তমান সময়ত পইচা লয়, কিন্তু খুব শীঘ্ৰেই আমাৰ অসমৰ বাকী টোল গেটসমূহো আৰম্ভ হৈ যাব, চালু হৈ যাব। হয়তো ইলেকশ্যনৰ পাছতেই চাগে আৰম্ভ হোৱাৰো সম্ভাৱনা আছে, যিহেতু প্ৰায়সমূহ কাম অলৰেডি কমপ্লিট হৈছে টোল গেটসমূহৰ। এতিয়া খবৰ ওলাইছে যে কেৱল মদনপুৰৰ যিখন টোল গেট আছে, সেই মদনপুৰৰ টোল গেটখনৰ পৰাই অসমত প্ৰায় 377.15 কোটি টকাৰ টোল সংগ্ৰহ হৈছে বিগত 5 বছৰত। আৰু গোটেই অসমত সৰ্বমুঠ প্ৰায় 1458 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে টোল গেটৰ পৰা। তেন্তে ভাবক, কেৱল টোল গেটৰ পৰাই ইমান ৰাজহ সংগ্ৰহ কৰিছে 5 বছৰত।
তাৰ বিপৰীতে নেশ্যনেল হাইৱেবিলাকৰ অৱস্থা আপোনালোকে চাওকে 5 বছৰত 1400 কোটি টকা সংগ্ৰহ কৰিছে টোল গেটৰ পৰা আৰু তাৰ বিপৰীতে ৰাস্তা বদলিবিলাকৰ অৱস্থা একেবাৰে বেয়া মাছ পুহিব পৰা হৈ আছে আমাৰ ৰাস্তাবিলাকত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ঋতু কলিতা নামৰ এজন ইউটিউবাৰ বুলিয়ে কম নে সোশ্যাল মিডিয়া ইনফ্লুয়েঞ্চাৰ বুলিয়ে কম নে তেখেতক এজন কি বুলি কম ভাবি পোৱা নাই পলিটিক্স নে এক্স্যাক্টলি তেখেত হয় কি নাজানো তেখেতৰ কিন্তু ভিডিও প্ৰায় সময়তে আমি দেখা পাই থাকোঁ ঋতু কলিতাই আজিৰ পৰা কেইদিনমান পূৰ্বে এটা তেখেতৰ ফেচবুক পেজত লাইভ কৰে আৰু সেই লাইভত আমাৰ অসমৰ একাংশ তেখেতে শিল্পীক সমালোচনা কৰে তেখেতে যেটো বিষয় উত্থাপন কৰিছিলে সেই বিষয়টো কিন্তু সঁচাকৈ ভাবিবলগীয়া কিন্তু তেখেতে সেই বিষয়টো উত্থাপন কৰোতে তেখেতৰ যিবিলাক ল্যাঙ্গুৱেজ আছিল তেখেতৰ যিবিলাক ভাষা আছিল সেইবিলাক তেনেই গ্ৰহণযোগ্য নহয় আৰু যাৰ বাবে এতিয়া আমাৰ অসমৰ শিল্পী সমাজৰ প্ৰায় 1000খন তেখেতৰ ওপৰত প্ৰায় 1000খন এফআইআৰ ৰুজু কৰা হৈছে বুলি খবৰ ওলাইছে আৰু তাৰ পাছতেই তেখেতে যি নেকি বেয়াকৈ মন্তব্য কৰিছিল তেখেতৰ যি ল্যাঙ্গুৱেজ আছিল তাৰ বাবে তেখেতে ক্ষমা খুজিছে সকলোৰে আগত কিন্তু তেখেতে যেটো বিষয় উত্থাপন কৰিছিল সেই বিষয়টোক তেখেতে মানে পুনৰবাৰ ঘূৰাই নাই লোৱা বুলি জনাইছে তেখেতে কৈছে বৰ্তমান সময়ত আমাৰ অসমৰ একাংশ শিল্পীয়ে প্ৰগ্ৰাম কৰিবৰ দামত যথেষ্ট পৰিমাণৰ টকা তেওঁলোকে লয় বিহু কমিটি সমূহৰ পৰা তো এনেকৈ যদি থাকে এসময়ত আমাৰ অসমৰ বিহু কমিটি সমূহে বিহু ফাংচন নপতা হ'ব বিহু নপতা হ'ব বুলি জনাইছে এতিয়া মানুহৰ দিনক দিনে কি হয় খৰচাও বাঢ়ি গৈছে হয় নে নহয় বাৰু এতিয়া চাওক এজন সেলিব্ৰিটিয়ে 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকৰ এগ্ৰিমেন্ট থাকে কিন্তু 2 লাখৰ পৰা 3 লাখৰ টকা তেওঁলোকে এগ্ৰিমেন্টৰ পইচা নাপায়গে কমিটি বিলাকো কম হাৰামি থাকে নে কিছু কমিটিৰ কথা কৈছো 2 লাখৰ টকা যদি তেওঁলোকৰ এগ্ৰিমেন্ট থাকে লাষ্টত হয়তো তেওঁলোকে 1 লাখ টকা পায়গে সেই 1 লাখ টকাটোৰ পৰা আকৌ তেওঁলোকে গোটেই বছৰটো চলিব নালাগে জানো তাৰ লগতে সেই 1 লাখ টকাটোৰ পৰা তেওঁলোকে জানো সেই যি সকল নেকি লগত নিয়া বাদ্যযন্ত্ৰকাৰী আছে তেওঁলোকক দিব নালাগে জানো তো তেওঁলোকলৈনো থাকেগে কেই টকা সেই টকাৰে আকৌ তেওঁলোকে গোটেই বছৰটোত গান বনাব তেওঁলোকে গান বনাই আকৌ তেওঁলোকে ভিডিও কৰিব হেয়া গোটেই বছৰটোত তেওঁলোকে চলিব লাগিব গতিকে শিল্পীসকলেতো বেলেগকৈ দৰবহা নাপায় তো মই ভাবো ঠিকই আছে দিয়ক তেওঁলোকে তেওঁলোকৰ উপাৰ্জনৰ কাৰণে কিবা এটা কৰিছে আমি তাত মাত মতাটো বেয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ওপৰত আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো এতিয়া কিন্তু বাধ্যতামূলক কৰিছে 26 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন এখন বৈঠক হৈছিল উদয় আৰু ইলেকশ্যন কমিশনৰ মাজত আৰু সেই মিটিংখনতে সিদ্ধান্ত লৈছে যে এতিয়া আমাৰ ভাৰতবৰ্ষত ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক প্ৰসেসটো বাধ্যতামূলক কৰিব বুলি জনাইছে ইমান দিনে কিন্তু বাধ্যতামূলক নাছিলে আমাৰ অসমত আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড লিংক কৰা প্ৰক্ৰিয়াটো কিন্তু এতিয়া সম্পূৰ্ণৰূপে বাধ্যতামূলক কৰি দিছে তো আপোনালোকৰ ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিলে না নাই কৰা কমেন্ট সেকশনত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি খবৰ ঢেৰ আছে কিন্তু ভিডিওটো শেষলৈকে চাব তাৰ আগতে এটা ৰিকুৱেষ্ট যদি খবৰ কেইটা চাই ভাল লাগিছে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আমাৰ ভাৰতবৰ্ষত 22 তাৰিখৰ দিনাখন একচুয়ালি ভাৰতবৰ্ষত 22 তাৰিখৰ দিনাখন অৰ্থাৎ এই মাহৰ 22 তাৰিখৰ দিনাখন ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব 22 তাৰিখৰ দিনাখন 8:30 বজাৰ পৰা 9:30 বজালৈকে নিশা 8:30 পৰা 9:30 বজালৈকে লাইট আপোনালোকক বন্ধ ৰাখিবলৈ আহ্বান জনাইছে এই 1 ঘণ্টা সময় ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব বুলি জনাইছে ইয়াৰ পূৰ্বেও পালন কৰাইছিল এনেকৈ 1 ঘণ্টা লাইট বন্ধ কৰিছিল তো পুনৰবাৰ আপোনালোকক আকৌ আহ্বান জনাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা 22 তাৰিখৰ দিনাখন 8:30 বজাৰ পৰা 9:30 বজালৈ কাৰেণ্ট বন্ধ কৰি থবলৈ কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত মই যদি কৰবালৈ ওলাই যাওঁ মোৰ ওপৰত যদি কোনোবাই এটেক কৰে তাৰ বাবে কেতিয়াও প্ৰশাসন কিন্তু জগৰীয়া নহয় হয় নে নহয় বাৰু কমেন্ট কৰি কওকচোন কিন্তু কেতিয়াবা যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ কৰবালৈ ওলাই যাওঁতে কোনো এজন ব্যক্তিয়ে এটেক কৰে তেতিয়া প্ৰথমেই জগৰীয়া হ'ব কোন সেইখন ডিস্ট্ৰিক্টৰ ডিসি গৰাকী সেই যিখন ডিস্ট্ৰিক্টত এটেক হ'ব সেই ডিস্ট্ৰিক্টৰ যিজন ডিসি থাকিব ডিসি জগৰীয়া হ'ব গৃহ বিভাগ জগৰীয়া হ'ব আৰু সেইভাবে প্ৰত্যেকখন ষ্টেটৰে মুখ্যমন্ত্ৰীজনক
যথেষ্ট পৰিমাণৰ নিৰাপত্তা দিয়া দেখিবলৈ পোৱা যায় যেতিয়াই কোনো এখন ডিস্ট্ৰিক্টত যায় কোনো এখন ডিস্ট্ৰিক্টত এন্টাৰ কৰে তেতিয়াই সেই ডিস্ট্ৰিক্টখনৰ প্ৰশাসনে তেখেতক প্ৰটেক্ট কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰটেক্ট কৰে মুখ্যমন্ত্ৰীয়ে নহয় যিমান কেইজন নেকি মন্ত্ৰী বিষয়া আছে সকলোকে প্ৰটেক্ট কৰে আপোনালোকে চাবচোন কিন্তু যোৱাকালি এটা ভিডিঅ' দেখা পালো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নগাঁও নে কলৈ গৈছিলে আৰু তালৈ যাওঁতে সেইখন ডিস্ট্ৰিক্টৰ নগাঁও ডিস্ট্ৰিক্টৰ ডিসি জনে কি কৰিছিলে অতিৰিক্ত পুলিচ লগাই ৰাখিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰাপত্তাৰ বাবে আৰু তাৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ধমকি লগাইছে ডিসি জনক ধমকি লগাইছে প্ৰশাসনক যে মই চুৰ নেকি মোৰ পাছত তহতে যে এনেকৈ পুলিচ লগাই ৰাখিছ যতেই যাওঁ তাতেই পুলিচ যতেই যাওঁ তাতেই পুলিচ আপোনালোকে কি ক'ব এই সম্পৰ্কত কমেন্ট এটা কৰি জনাব আমি আগেও এনেকুৱা ধৰণৰ মন্তব্য দেখা পাইছিলো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এইটো এটা পাব্লিচিটি ষ্টান্ট মানে মানুহৰ আগত নিজকে ডাউন টু আৰ্থ দেখাবৰ কাৰণে তেখেতে এইটো এটা অভিনয় কৰে নে প্ৰকৃততে মানুহজন এনেকুৱা কমেন্ট সেকশনত আপোনালোকে জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দেৰগাঁও সমষ্টিৰ পৰা এইবাৰ দেৰগাঁও সমষ্টিত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱা মহিলাসকলক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই সকল মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে যিসকল মহিলা নেকি বিজেপিৰ কেণ্ডিডেট বিজেপিৰ সদস্য হয় তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমাৰ অসমৰ বিভিন্ন স্থানত বৰ্তমান মহিলাসকলে প্ৰতিবাদ কৰি আছে যে আমি বিজেপিক ভোট নিদিয়াৰ বাবে আমি কংগ্ৰেছক ভোট দিয়াৰ বাবে আমি ৰাইজৰ দলক ভোট দিয়াৰ বাবে আমাৰ অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিছে কিন্তু দেৰগাঁৱত দেখিবলৈ পোৱা গ'ল বিজেপিক ভোট দিয়াৰ বাবে হেনো এতিয়া নাম কৰ্তন কৰিছে কাৰণ দেৰগাঁও সমষ্টিত এতিয়া অগপৰ ৰাজত্ব মানে অগপৰ বিধায়ক আৰু সেইবাবে হেনো দেৰগাঁৱত বোলে বিজেপিৰ যিসকল নেকি সদস্য আছে তেওঁলোকক অৰুণোদয় আঁচনিৰ পৰা নাম বঞ্চিত কৰিছে বুলি জনাইছে এই ইস্যুটো এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গৈ পোৱাগে নাই কিন্তু এতিয়া গম পাইছো যে গৈ পাবগে যেহেতু এতিয়া তেওঁলোকৰ দলীয় ব্যক্তিৰ লগতেই তেনেকুৱা হৈছে যেহেতু তো এইবাৰ এই ইস্যুটো কিন্তু গৈ পিনি পাবগে পাৰে তেখেতৰ কাৰণত আৰু এতিয়াহে যদি সকলো মহিলাৰে অকনমান কিবা এটা ভাল হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিয়ান পৰাগৰ ওপৰত তো খবৰ ওলাইছে ৰিয়ান পৰাগে আগন্তুক 3খন মেচ মানে আৰম্ভণিৰে পৰা 3খন মেচ ৰিয়ান পৰাগ হ'ব ৰাজস্থান ৰয়েলছৰ কেপ্টেইন মানে অধিনায়ক হ'ব ৰিয়ান পৰাগ কাৰণ সঞ্জু চেমছনৰ শৰীৰ যথেষ্ট ভাল নহয় বৰ্তমান সময়ত মানে খেলিব পৰাকৈ তেখেত ফিট নহয় আৰু যাৰ বাবে নেকি সঞ্জু চেমছনে এই দায়িত্ব অৰ্পণ কৰিছে ৰিয়ান পৰাগক মানে আমাৰ অসমত যিখন খেল হ'ব সেই খেলখনত কেপ্টেইন থাকিব ৰিয়ান পৰাগ মানে ৰাজস্থান ৰয়েলছৰ কেপ্টেইন থাকিব ৰিয়ান পৰাগ আপোনালোকে বাৰু খেল চাবলৈ যাবনে মই কিন্তু যাম 26 তাৰিখৰ দিনাখন যাম টিকট অলৰেডি কনফাৰ্ম হৈ গ'ল আহি হাতত পাই গ'ল আপোনালোকে যাব না যাব কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ যিসকল ইণ্ডিয়ান প্লেয়াৰে নেকি চেম্পিয়নছ ট্ৰফি খেলিছিলে তেওঁলোকৰ ওপৰতে বিসিসিআই তৰফৰ পৰা এইবাৰ চেম্পিয়নছ ট্ৰফিত অংশগ্ৰহণ কৰা প্ৰত্যেকজন খেলুৱৈ প্ৰত্যেকজন কোচক হেনো এতিয়া 58 কোটি টকাৰে পুৰস্কৃত কৰিব বুলি জনাইছে মানে প্ৰত্যেককে 58 কোটি টকাকে নিদিয়ে গোটেই টিমটোকে 58 কোটি টকা দিছে বিসিসিআই যিখিনিয়ে নেকি চেম্পিয়নছ ট্ৰফিত জয় হৈ আহিছিলে প্ৰত্যেকজন প্লেয়াৰ প্ৰত্যেকজন যিমান কেইজন নেকি মানে কোচ আছিলে প্ৰত্যেকৰে বাবে 58 কোটি টকা আগবঢ়াইছে বিসিসিআই কম ধনী নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 31 মাৰ্চৰ পৰা অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে স্বাস্থ্য শিবিৰ আয়োজিত কৰা হ'ব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা 31 মাৰ্চৰ পৰা অসমৰ প্ৰত্যেকখন গাঁৱতে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ'ব তো আপোনালোকৰ গাঁৱতো কৰিব আমাৰ গাঁৱতো কৰিব যদি আপোনালোকৰ স্বাস্থ্য পৰীক্ষা কৰিব লগা আছে 31 মাৰ্চৰ পাছত 31 মাৰ্চ তাৰিখৰ দিনাখন আপোনালোকে কৰিব পাৰিব ফ্ৰী চিকিৎসা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যান বাহনৰ নিয়ম উলংঘা কৰা লোকসকলৰ বাবে যান বাহনৰ আইন উলংঘা কৰা সকলৰ বাবে এতিয়া আৰু 10 গুণ বৃদ্ধি পাব তেওঁলোকৰ জৰিমনাৰ পৰিমাণ জৰিমনাৰ মাসুল আৰু 10 গুণ বৃদ্ধি পাব বুলি জনাইছে কিমান হ'ব এতিয়া যান বাহনৰ নিয়ম উলংঘা কৰা সকলৰ বাবে জৰিমনা খবৰ অনুসৰি খুৰাপান কৰি যান বাহন চলালে 10ৰ পৰা 15000 টকা পৰ্যন্ত জেল আৰু হাজাৰ টকা তেওঁলোকৰ বাবে ফাইন লগাব আৰু 2 বছৰ পৰ্যন্ত জেল মোবাইল ফোন ব্যৱহাৰ কৰি বাহন চলালে 5000 টকা জৰিমনা অবৈধ লাইসেন্স লৈ বাহন চলালে 10000 টকাৰ জৰিমনা
পলিউশ্যন চাৰ্টিফিকেট নোহোৱাকৈ চলালে 10,000 টকাৰ জৰিমনা, বাৰে বাৰে বীমা নিয়ম উলংঘা কৰিলে 4,000 টকাৰ জৰিমনা, এম্বুলেন্সক ৰাস্তা এৰি নিদিলে 10,000 টকা জৰিমনা, হেলমেট নিপিন্ধিলে 3 মাহৰ বাবে লাইচেন্স বাতিল, জৰিমনা হ'ব 1,000 টকা, যান বাহন আইন ভংগ কৰিলে 5ৰ পৰা 1,000 টকা জৰিমনা ভৰিব লাগিব বুলি জনাইছে। আমাৰ অসমত নতুনকৈ যান বাহনৰ যি নেকি নিয়ম আছে সেই নিয়মৰ উলংঘা কৰিলে যি ফাইন লয় সেই ফাইন আপডেট কৰা হৈ গৈছে, গতিকে সাৱধান। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। বিহুক লৈ এতিয়া SOP জাৰি কৰি দিছে আলফা স্বাধীনৰ তৰফৰ পৰা। এইবাৰ আমাৰ অসমত যি নেকি বিহু অনুষ্ঠান হ'ব, বিহু অনুষ্ঠানক লৈ SOP জাৰি কৰিছে। বিহুক লৈ SOP জাৰি কৰা নাই, মানে আমি যে বিহু উদযাপন কৰোঁ সেই উদযাপনক লৈ SOP জাৰি কৰা নাই, কাৰণ ষ্টেজত বিহু আমাৰ সংস্কৃতি নাছিলে। ষ্টেজত যি নেকি বিহু আয়োজন কৰে সেই সংস্কৃতি আমাৰ নাছিলে। সেইবিলাক আজিকালি আধুনিকৰণ হৈছেগে। বিহু আগতে গছৰ তলত আছিলে, গছৰ তলৰ পৰা গৈ এতিয়া ষ্টেজত পালেগে, এইবিলাক আধুনিকৰণ হৈছে। তো সেই বিহুক লৈ, আধুনিকৃত বিহুক লৈ বৰ্তমান সময়ত SOP জাৰি কৰি দিছে আলফা স্বাধীনৰ তৰফৰ পৰা। আলফা স্বাধীনে কৈছে যে বিহুৰ অনুষ্ঠানত হিন্দী গীতৰ পয়োভৰ নচলিব বুলি জনাইছে। 7 বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত, মানে যি নেকি 1 তাৰিখৰ পৰা 7 তাৰিখলৈ বিহু অনুষ্ঠিত কৰা হ'ব, সেই বিহু অনুষ্ঠানসমূহত কোনো শিল্পীয়ে হিন্দী গীত গাব নোৱাৰিব। বহাগৰ 7 দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰিবৰ বাবে আহ্বান আলফা স্বাধীনৰ। স্বকীয়তাত বিসৰ্জন দিয়া বিহু সমিতিক সকিয়নি। হিন্দী গীত বিহুৰ সৈতে কেতিয়াও সম্পৃক্ত নহয়। হিন্দী গীতক প্ৰাধান্য দিলে বিহু জাতীয় উৎসৱ হৈ নাথাকিব। বিহুৰ ঊৰ্ধত কোনো সমিতি বা কণ্ঠশিল্পী হ'ব নোৱাৰে। জুবিন গাৰ্গ, পাপন মহন্তকে ধৰি শিল্পীসকললৈ আহ্বান। তো আলফা স্বাধীনৰ তৰফৰ পৰা এই জনাইছে যে বিহুক মানে যি পৰম্পৰাগতভাৱে পালন কৰি আহিছে তো সেইভাৱেই পালন কৰক। এটলিষ্ট 7 বিহুৰলৈকে, মানে আমাৰ বিহুৰ আৰম্ভণিৰ পৰা 7 দিন যি নেকি 7 বিহু পালন কৰে, তো এটলিষ্ট সেই 7টা বিহুত যাতে কোনো ধৰণৰ বাহিৰা নিয়মবিলাক নোসোমায়, তো তাৰ কাৰণে আহ্বান জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুণোৎসৱৰ ওপৰত। খবৰ ওলাইছে 27 মাৰ্চ তাৰিখৰ দিনাখন হেনো গুণোৎসৱৰ ৰিজাল্ট প্ৰদান কৰিব বুলি জনাইছে। তাৰ লগতে আকৌ খবৰ ওলাইছে 2024 চনত A+ যিসকলে নেকি গ্ৰেড লাভ কৰিছিলে, যিবিলাক বিদ্যালয়ে গ্ৰেড লাভ কৰিছিলে, সেই বিদ্যালয়সমূহক এতিয়া অসমৰ শিক্ষা বোৰ্ডৰ তৰফৰ পৰা মাননীও আগবঢ়াব বুলি জনাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। পুনৰবাৰ অগ্নিবীৰ পদৰ বাবে ওলাইছে চাকৰি। আপোনালোকে যদি অগ্নিবীৰ পদৰ বাবে আবেদন কৰিব বিচাৰে, আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ, তেন্তে হাতত বেছি দিন নাই আৰু 16-17 দিন সময় আছে, শীঘ্ৰেই আপোনালোকে আবেদন কৰক। খবৰ ওলাইছে যে দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত যিসকলৰ পদাৰ্থ বিজ্ঞান, ৰাসায়ন, গণিত আৰু ইংৰাজী বিষয় আছিলে, তেওঁলোকেহে আবেদন কৰিব পাৰিব বুলি জনাইছে। হাতত বেছি দিন নাই, কেইদিনমানহে বাকী আছে। যিসকলে অগ্নিবীৰৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিব পাৰে। অগ্নিবীৰৰ বাবে আবেদন কৰিবলৈ অগ্নিবীৰৰ অফিচিয়েল পৰ্টেলত আপোনালোকে যাব লাগিব, তাত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত এজন ব্যক্তিয়ে তেখেতৰ বাইকৰ পাছফালৰ নাম্বাৰ প্লেটত টেপ লগাই থৈছিলে। তাৰ পাছত বাপেকে ট্ৰেফিক পুলিচে ধৰিলে, ক'লে যে তুমি টেপ কিয় লগাই থৈছা। তাৰপিছত তেখেতৰ খং উঠিলে, ট্ৰেফিক পুলিচজনে অকণমান কিবা বেয়াকৈ কৈছিলে নেকি হ'বলা। তাৰ পাছত সেই ব্যক্তিজনে কৈছে, মোৰ টকাৰে মই গাড়ী কিনিছোঁ, মোৰ কথা, মই টেপ লগাওঁ কি কৰোঁ, তই কোন চালা, তই মোক ক'বৰ কাৰণে, এতিয়াই মন্ত্ৰীক কৈ তোৰ চাকৰি খাই আছোঁ, এনেধৰণৰ লেবেল দিলে সেই ব্যক্তিজনে। তাৰ পাছত আৰু কি, 24 ঘণ্টা নহওঁতে এৰেষ্ট কৰি বাপেকে তেখেতক লৈ আহিলে। এনেকুৱা ধৰণৰ আপোনালোকে এই লেবেলবিলাক নিদিব। এনেকুৱা বহুত মানুহ আছে ন, একদম বিৰাট মন্ত্ৰী লেবেল দিয়ে, যাৰ তাৰ লেবেল দিয়ে। তো এইবিলাক আজিৰ ডেটত মানে এই লেবেলবিলাক খুব নচলে বুলি, কাৰণ মন্ত্ৰী কোনি ভৰাই থৈ দিবগৈ যদিহে মন্ত্ৰীও ইলিগেল কৰে। আপুনি বাৰু আপোনাৰ সন্তানক জন্ম হোৱাৰ পাছতেই কাৰোবাক দি দিব পাৰিলেহেঁতেন নে? বা আপুনি যদি এতিয়ালৈকে বিয়া পতা নাই, যদি ইন ফিউচাৰ বিয়া পাতিব, আপুনি যদি আপোনালোকৰ যদি ভৱিষ্যতলৈ সন্তান জন্ম পায়, তেন্তে আপুনি বাৰু আপোনাৰ সন্তানটি কাৰোবাক জন্ম হোৱাৰ দিনাখনেই দি দিব পাৰিবনে? নিশ্চয় আপোনালোকে নোৱাৰে। কিন্তু আমাৰ অসমতে এনে কিছুমান মানুহ আছে যিবিলাকে দিব পাৰে। অলৰেডি 2টাকৈ সন্তান জন্ম হোৱাৰ 5 দিনাখনেই দি দিছে। এটা টংলালৈ নিয়া হৈছে আৰু অন্য এটা
গুৱাহাটী নে কলৈ নিয়া হৈছে যিসকলৰ নেকি ল'ৰা ছোৱালী নাই তো তেওঁলোকে পইচাৰ বিনিময়ত কি কৰিছে তেওঁলোকৰ সন্তানটো লৈ গৈছে আপোনালোকে বাৰু দিব পাৰিবনে যেতিয়া নেকি মহিলাগৰাকী খুদা হ'ল যে আপুনি কিয় দি দিলে কয় ইয়াতে ৰাখি কৰিম কি খাবলৈ নাই বস্তু শুবলৈ নাই ভাল জায়গা ঘৰ নাই দুৱাৰ নাই ৰাখি কি কৰিম সেই কাৰণে দি দিছো এতিয়া আপোনালোকে কমেন্ট এটা কৰি জনাওক যদি খাবলৈ শুবলৈ নাই তহতে জানোই তাহলে বাচ্চাটো জন্ম দিবলৈ একেলে নিদিলেতো ভাল আছিল সিহঁতে কি কৰিছে বাচ্চাটো জন্ম দিছে 5 দিনাখনি দি পঠাইছে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লখিমপুৰৰ পৰা লখিমপুৰৰ এফচিআই গুদামৰ পৰা ওলাইছে ইয়াৰ পাছৰ খবৰটো খবৰ লাইছে এই খবৰটো প্ৰচাৰ কৰিছিলে অসম লাইভ 24 নামৰ এটা চেনেলে যিটোৱে এটা ভিডিঅ' ফুটেজ প্ৰকাশ কৰিছিলে য'ত তেওঁলোকে এইটো দাবা কৰিছিলে যে লখিমপুৰৰ উত্তৰ লখিমপুৰৰ এফচিআই গুদামৰ সাইডত কোনো লোকে চাউল মনে মনে চুৰ কৰি নি পেলাই ৰাখিছিলে মানে গুদামৰ পৰা চাউল উলিয়াই বাউণ্ডাৰী ৱালৰ পাছফালে পেলাই ৰাখিছিলে আৰু এই বাতৰি সম্প্ৰচাৰ কৰিছিলে অসম লাইভ 24 কিমানৰ সত্য অসত্য সেই সম্পৰ্কে ক'বলৈ নাযাওঁ এতিয়া তো যেহেতু এইটো আমাৰ নিজা দৃষ্টি কৰে অলপমান বেয়াকৈ যদি কৈ দিও আহি পিনি মোক ধৰি নিভৰাই থৈ দিব তো সেই কাৰণে ক'বলৈ অকমান ভয় যেহেতু এতিয়া পোৰ্টেল চেনেল বিলাকৰ ওপৰতো নিয়ম আনিছে আৰু যি কি নহওক কমেন্ট সেকশনত জনাই থৈ যাব আপোনালোকে এই খবৰটোৰ সম্পৰ্কে গম পাইছিল নে নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হয়তো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ সদস্য পদ হয়তো এতিয়া খাৰিজ হ'ব পাৰে বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এটা সিদ্ধান্ত লৈছিলে যে গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তান্তৰ কৰা হ'ব আৰু তাৰ পাছতে এতিয়া ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে হাইকোৰ্ট বাৰ সন্থা তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ক হস্তান্তৰ কৰাৰ বিৰুদ্ধে আৰু যাৰ বাবে নেকি দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছে হাইকোৰ্টৰ বাৰ সন্থাই উত্তৰ গুৱাহাটীলৈ হাইকোৰ্ট স্থানান্তৰৰ বিৰোধিতাৰে 22 মাৰ্চত হাইকোৰ্টৰ বাৰ সন্থাই সাব্যস্ত কৰিব অৱস্থান ধৰ্মঘট কি ভাবে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে মানিবনে মানে হাইকোৰ্টৰ বাৰ সন্থাৰ এই যিটো নেকি তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিব তেওঁলোকে যি নেকি দাবী জনাইছে সেই মানিবনে মোৰ মতেতো নালাগে যেন লাগে নামানিব যেন লাগে কাৰণ এইখন চৰকাৰ এনেকুৱা যে যিটো তেওঁলোকে ভাবে ভালৰ বাবে হোক বা বেয়াৰ বাবে হোক তেওঁলোকে কৰিম বুলি ভাবিলে কৰিবই কাৰো কথা ইয়াতে তেওঁলোকে নুশুনে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে অট্টালিকা আৰু চিকিৎসালয়ৰ মাজত পাৰ্থক্য কি বাৰু ঘৰ আৰু চিকিৎসালয়ৰ মাজত পাৰ্থক্য কি বাৰু কমেন্ট কৰি জনাওকচোন চিকিৎসালয়ও বনোৱা হয় শিল বালি ইটা সিমেন্টেৰে আৰু ঘৰো বনোৱা হয় শিল বালি ইটা সিমেন্টেৰে এটা ঘৰ কেতিয়া চিকিৎসালয়লৈ পৰিৱৰ্তন হয় তেতিয়াহে পৰিৱৰ্তন হ'ব যেতিয়া নেকি তাত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসাৰ ইকুইপমেন্ট থাকিব যেতিয়া নেকি তাত ডক্টৰ বহিব তেতিয়া চিকিৎসালয়লৈ পৰিণত হ'ব এটা ঘৰ হয় না নহয় বাৰু কমেন্ট সেকশনত জনাবচোন তো মই ভুল কৈছো নেকি সেই সম্পৰ্কে জনাব এটা অসম চৰকাৰে ডাঙৰ যতে ততে ঢেৰ ঘৰ বনালে কিন্তু পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক দিব পৰা নাই বেলেগৰ কথানো কি কম আমাৰ লালুকৰ কথাই যদি কবলৈ যাওঁ লালুকৰ যিখন আদৰ্শ চিকিৎসালয় আছে চিকিৎসালয়লৈ সিদিনাখন মই গৈছিলো আৰু যাওঁতে দেখা পাইছো এখন সাইনবোৰ্ড মাৰি থৈছে যে জৰুৰীকালীন সেৱা বন্ধ ৰখা হৈছে কিয় কাৰণ পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই মানে তাতে ইমাৰ্জেন্সি যি নেকি সাৰ্ভিস ইমাৰ্জেন্সি সেৱা বন্ধ কৰি থোৱা হৈছে আপোনালোকে গলেও লাভ নাই কাৰণ পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই কৈছোই সেইভাবে কৈছো যে অসম চৰকাৰে ঢেৰ ঘৰ বনালে কিন্তু চিকিৎসালয়হে ভালদৰে বনাব পৰা নাই আৰু অসম চৰকাৰৰ যদি ওপৰৰ বিষয়ববীয়াৰ সৈতে আপোনালোকৰ কাৰোবাৰ লিংক আছে তেন্তে আপোনালোকক ৰিকুৱেষ্ট এটা পাৰিলে অকনমান চিকিৎসালয়সমূহত ডক্টৰ দিয়াৰো ব্যৱস্থা কৰক আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰটো খবৰ ওলাইছে দুবাইৰ পৰা এটা স্পেচিয়েল নাম্বাৰ ক্ৰয় কৰিবৰ কাৰণে দুবাইৰ এজন ব্যক্তিয়ে 82 কোটি টকা খৰচ কৰিছে মানে গাড়ীৰ নাম্বাৰ প্লেট এটা ক্ৰয় কৰিবৰ কাৰণে 82 কোটি টকা এটা খৰচ কৰিছে গাড়ীখন কিমান দামী সেই সম্পৰ্কে নাজানো কিন্তু 82 কোটি টকা খৰচ কৰিছে মাত্ৰ এটা নাম্বাৰ প্লেটৰ সিৰিয়েল নাম্বাৰ ক্ৰয় কৰিবৰ কাৰণে নাম্বাৰ প্লেটটো কিমান বাৰু জানেনে নাম্বাৰ প্লেটৰ নাম্বাৰটো হৈছে DD5 আৰু সেইটো ক্ৰয় কৰিবৰ বাবে প্ৰায় 82 কোটি টকা খৰচ কৰিছে দুবাইত
মানুহৰ মানে চখ আছে আমাৰ ইয়াতে এজন মানুহ আছে মানুহজনৰ নামটো নকওঁ বাৰু মানুহজন ধনী মানুহ যথেষ্ট ধনী তো তেখেতৰো এই চখটো আছে কিন্তু তেখেতেও এনেকুৱা মানে স্পেচিয়েল নাম্বাৰবিলাক লয় আৰু তাৰ বাবে যথেষ্ট টকা তেখেতে খৰচা কৰি পেলায় তামাম টকা খৰচা কৰে তেখেতে গাড়ীখন যদি হয় আপোনাৰ 3 লাখ 4 লাখৰ তো তেখেতৰ নাম্বাৰ প্লেটটো লওঁতে চাগে 1-2 লাখ মান টকা যায়গে নেকি তো স্পেচিয়েল নাম্বাৰ লয় তো তেনেকুৱা ধৰণৰ চখ থাকে মানুহৰ তো এইজনৰটো একেবাৰে বেছিয়ে আছে 82 কোটি টকা দি ক্ৰয় কৰিছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানে আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিৰাম কিছু ধন্যবাদ জয় অসম